চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ প্ৰাকখনত কৰ্মচাৰীসকলৰ বাবে আহিছে এই সুখবৰ। বৃদ্ধি কৰা হৈছে পাৰিতোষিক। কিমান বৃদ্ধি কৰা হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নিৰ্বাচন আয়োগে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰিজাইডিং বিষয়া, ভোটগ্ৰহণ বিষয়া, গণনা কৰ্মী, ক্ষুদ্ৰ পৰ্যবেক্ষক আৰু অন্যান্য বিষয়াৰ পাৰিতোষিক বৃদ্ধি কৰে। 2014 চনৰ পৰা বিদ্যমান আৰু এতিয়া সংশোধন কৰা নিৰিখ এনেধৰণৰ। প্ৰিজাইডিং অফিচাৰ আৰু কাউণ্টিং ছুপাৰভাইজৰসকলৰ পূৰ্বে নিৰিখ আছিলে 350 টকা প্ৰতিদিনে আৰু বৰ্তমান 500 টকা প্ৰতিদিনে বা 2000 টকা লামচাম কৰা হৈছে। ভোটগ্ৰহণ বিষয়াসকলৰ পূৰ্বে আছিলে 250 টকা প্ৰতিদিনে আৰু বৰ্তমান 400 টকা প্ৰতিদিনে বা 1600 টকা এককালীন ধন। লগতে গণনা সহায়কসকলৰ প্ৰতিদিনে 250 টকা আছিলে আৰু বৰ্তমান 450 টকা বা 1350 টকা এককালীন ধন। বিভিন্ন কৰ্তব্যৰ বাবে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰতিদিনে 200 টকা, বৰ্তমান 350 টকা বা 1400 টকা এককালীন ধন। কল চেণ্টাৰ কণ্ট্ৰল ৰুমৰ বাবে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰতিদিনে পূৰ্বে আছিল 200 টকা আৰু এতিয়া সেই ধন 1000 টকালৈ বৃদ্ধি কৰিছে। লগতে ভিডিঅ' ছাৰ্ভিলেন্স টীম, ভিডিঅ' ভিউইং টীম, একাউণ্টিং টীম, কণ্ট্ৰল ৰুম আৰু কল চেণ্টাৰ কৰ্মচাৰী, মিডিয়া চাৰ্টিফিকেশ্যন আৰু মনিটৰিং কমিটি, ফ্লাইং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলেন্স টীম, খৰচ নিৰীক্ষক কোষ, খৰচ নিৰীক্ষক কোষলৈকে এইসকলৰ পূৰ্বে আছিলে 1200 টকা এককালীন ৰাশি আৰু তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলৰ আছিলে 1000 টকা এককালীন আৰু বৰ্তমান সেয়া 3000 টকা এককালীন ৰাশি প্ৰথম দ্বিতীয় শ্ৰেণীসকলৰ আৰু তৃতীয় শ্ৰেণীৰ 2000 টকা এককালীন ৰাশিলৈকে বৃদ্ধি কৰা হৈছে। মাইক্ৰ' অবজাৰ্ভাৰসকলৰ পূৰ্বে আছিলে এককালীন ধন 1000 টকা আৰু বৰ্তমান 2000 টকালৈ বৃদ্ধি কৰা হৈছে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ নিৰ্বাচনী কৰ্তব্য নিয়োজিত কৰাৰ পাৰিতোষিকৰ বৰ্তমান নিৰিখ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।